বন্ধুতৰ আপুনি চাই আছে DY365 ডিজিটেল প্ৰধানমন্ত্ৰীয়ে কৈছিল 16 মেৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগিব বাংলাদেশী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কথাষাৰ আজি কিমান সত্যত প্ৰমাণিত হ'ল এনে ধৰণৰ এতিয়া প্ৰশ্ন উত্থাপিত হৈছে NRC আজি আধৰুৱা হৈ থাকিল চৰকাৰী মাটিত বিজেপি দলে কাৰ্যালয় বনাইছে ৰাজ্য কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে এতিয়া হৰপ হৈ পৰিছে সাংসদ গৌৰৱ গগৈ আৰু প্ৰশ্ন উত্থাপিত কৰিছে বহু বিস্ফোৰক কথা কৈছে মুহূৰ্তত সবিশেষ জনাম প্ৰধানমন্ত্ৰীয়ে কৈছিল 16 মেৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগিব আৰু বাংলাদেশী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কথাষাৰ আজি কিমান সত্য প্ৰমাণিত হ'ল এনে ধৰণে এটা এক প্ৰকাৰে প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈ NRC আজি আধৰুৱা হৈ থাকিল চৰকাৰী মাটিত বিজেপি দলে কাৰ্যালয় বনাইছে আৰু ৰাজ্য কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে এনেদৰে এটা হৰপ হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে বিজেপি চৰকাৰখনে ৰাজ্যৰ মাজত দুমুখীয়া স্থিতি গ্ৰহণ কৰিবলৈ আৰম্ভ কৰিছে আৰু মুখ্যমন্ত্ৰীৰ কথা এতিয়া ফ্লপ চিনেমাত পৰিণত হৈছে তেওঁ আনলৈ দুখ ঠেলি দিছে মুখ্যমন্ত্ৰী চৰকাৰক তীব্ৰ সমালোচনা APCCৰ সভাপতি গৌৰৱ গগৈ আনক বুলডোজাৰ চলোৱাৰ কথা কোৱাতকৈ নিজৰ কাৰ্যালয়ত বুলডোজাৰ চলাওক এনে ধৰণৰ মন্তব্য আৰু অসমৰ ৰাজ্যে এতিয়া বিকল্প বিচাৰিছে কাৰণ অসমৰ ৰাজ্যে ক্ষুভিত হৈ পৰিছে আৰু প্ৰধানমন্ত্ৰীয়ে কৈছিল 16 মেৰ পিছত বাংলাদেশে তালি টোপোলা বান্ধি যাব লাগিব বাংলাদেশী সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ কথাষাৰ আজি কিমান সত্য প্ৰমাণিত হ'ল এনে ধৰণৰ এতিয়া প্ৰশ্ন এক প্ৰকাৰে উত্থাপিত কৰিছে গৌৰৱ গগৈ NRC আজি আধৰুৱা হৈ থাকিল চৰকাৰী মাটিত বিজেপি দলে কাৰ্যালয় বনাইছে এই কথা কৈছে গৌৰৱ গগৈ ৰাজ্য কেন্দ্ৰৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হৰপ হৈ পৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ আৰু বহু বিস্ফোৰক কথা তেওঁ এতিয়া উল্লেখ কৰিছে বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনে বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন গ্ৰহণ নকৰিলে এই কথা কৈছে গৌৰৱ গগৈ আমাৰ ওচৰত মন্তব্য আছে কি কৈছে শুনাব বিচাৰিছো নিজৰ কাৰ্যালয়টো আমাৰ অসমৰ বৰ্তমান পৰিস্থিতি লৈ NRC অধুৰা হৈ আছে 16 মে পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছে যে বাংলাদেশীসকলক তালি টোপোলা বান্ধি যাব লাগিব কিন্তু তেওঁলোকৰে কেন্দ্ৰ চৰকাৰে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো গ্ৰহণ নকৰিলে তো আজি মাটি বেদখল কৰিবলৈ কথা কৈ থাকে কিন্তু আমি দেখিছো যে চাৰিওফালে যদি মাটি কাবাৰ হাতত আছে হেয়া হল বিজেপি দলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী তেওঁলোকে নিজে আজি জংগল কাটি আজি তেওঁলোকে চৰকাৰী মাটি লৈ নিজৰ কাৰ্যালয় বনাইছে নিজৰ বাগান তেওঁলোকে খুলিছে নিজৰ ৰিজৰ্ট বনাইছে তো এই ধৰণৰ যে মানুহৰ মাজত দুইমুখী স্থিতি তেওঁলোকে লৈছে এইখিনি কথা আমি আলোচনাত পাতিছো চাওক তেওঁলোকে নিজৰ কাৰ্যালয়টো বুলডোজাৰ চলাই দিয়ক আমাক পৰামৰ্শ দিয়াতকৈ তেওঁলোকে যিদৰে বিচাৰে কামখিনি হ'ব লাগে তেওঁলোকে নিজৰ দেখাই দিয়ক আজিতো গৰু নামতে তেওঁলোকে আজি ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে আজি কয়লা সিন্ডিকেটৰ নামত আজি তেওঁলোকে আজি সুপাৰী সিন্ডিকেটৰ নামত আজি গোটেই অসমখন তেওঁলোকে ধ্বংস কৰিছে চাৰিওফালে মদৰ দোকান স্থানীয় ৰাইজক তেওঁলোকে সংস্থাপন দিব পৰা নাই তো সেইকাৰণে বিজেপি দল এই ক্ষেত্ৰত কিমান আজি ৰাইজক যোৱা 10টা বছৰত ৰাইজক আজি বিপদত পেলাইছে সকলোৱে বুজি পাইছে আৰু সেইকাৰণে আগন্তুক দিনত অসমৰ জনসাধাৰণ এটা বিকল্প বিচাৰে মই যিমান শুনিছো মুখ্যমন্ত্ৰী ইতিমধ্যে গম পাই গৈছে যে তেওঁ ফ্লপ হ'ব আৰু ফ্লপ হোৱাৰ পিছত ক'ব এইটো মোৰ কাৰণ হোৱা নাই আমাৰ ৰাজ্যিক পুলিচে নোৱাৰিলে গোটেই বিফলতাটো ৰাজ্যিক পুলিচৰ ওপৰত জাপি দিব পিছত ক'ব কেন্দ্ৰীয় চৰকাৰে এতিয়া এইটো ফ্লপ চিনেমাৰ পাৰ্ট 2 টো ওলাওক যেনেকে বাহুবলী 1 বাহুবলী 2 তো তেওঁতো এইটো প্ৰথম পৰ্যায়টো ফ্লপ হ'ব আকৌ নিজে ডাইৰেক্টৰ প্ৰডিউচাৰ হিচাপে দায়িত্বটো নল'ব আকৌ গোটেই বিফলতাৰ দায়িত্বটো জাপি দিব ৰাজ্যিক আৰক্ষী সকলৰ ওপৰত আকৌ পাৰ্ট 2 বনোৱাৰ দায়িত্বটো আকৌ কেন্দ্ৰ চৰকাৰৰ ওপৰত দিব ৰাইজৰ ওপৰত এনে ধৰণৰ ফ্লপ চিনেমা কোনো প্ৰভাৱ পেলোৱা নাই ৰাইজে গম পাই গৈছে যে আজি মাত্ৰ নিজৰ গাড়ী ৰক্ষা কৰিবলৈ হলে আজি তেওঁ কিমান তললৈ যাব পাৰে দুখীয়া মানুহৰ ঘৰ ভাঙিব পাৰে
ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে য'ত 1 লাখ চাকৰি দিয়া কথা আছে য'ত 2 কোটি চাকৰি দিয়া কথা আছিল আজি চাকৰি দিয়া বিপৰীতে আজি তেওঁলোকে যুৱকসকলৰ হাতত বন্দুক দিবলৈ বিচাৰে এই এটা বৰ গণতান্ত্ৰিক পৰিস্থিতি তেওঁলোকে অসমৰ ভিতৰত সৃষ্টি কৰিছে য'ত সাংবাদিকসকলে বিজেপিৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিলে বাতৰি আজি তেওঁলোকে পৰা চাকৰিটো এৰিবলগীয়া হৈছে এই অগণতান্ত্ৰিক পৰিৱেশৰ পৰা জনসাধাৰণে পৰিত্ৰাণ বিচাৰে তো আমাৰ অসমৰ বৰ্তমান পৰিস্থিতি লৈ এনআৰচি অধুৰা হৈ আছে 16 মে পিছত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া কৈছিল যে বাংলাদেশীসকলক টালি টোপোলা বান্ধি যাব লাগিব কিন্তু তেওঁলোকৰে কেন্দ্ৰ চৰকাৰে বিপ্লৱ শৰ্মাৰ ৰিপৰ্টটো গ্ৰহণ নকৰিলে তো আজি মাটি বেদখল কৰিবলৈ কথা কৈ থাকে কিন্তু আমি দেখিছো যে চাৰিওফালে যদি মাটি কাবাৰ হাতত আছে হেয়া হল বিজেপি দলৰ মুখ্যমন্ত্ৰী আৰু মন্ত্ৰী তেওঁলোকে নিজে আজি জংগল কাটি আজি তেওঁলোকে চৰকাৰী মাটি লৈ নিজৰ কাৰ্যালয় বনাইছে নিজৰ বাগান তেওঁলোকে খুলিছে নিজৰ ৰিজৰ্ট বনাইছে তো এই ধৰণৰ যে মানুহৰ মাজত দুইমুখী স্থিতি তেওঁলোকে লৈছে এইখিনিয়ে কথাত আমি আলোচনাত পাতিছো চাওক তেওঁলোকে নিজৰ কাৰ্যালয়টো বুলডোজাৰ চলাই দিয়ক আমাক পৰামৰ্শ দিয়াতকৈ তেওঁলোকে যিদৰে বিচাৰে কামখিনি হ'ব লাগে তেওঁলোকে নিজৰ দেখাই দিয়ক আজিতো গৰু নামতে তেওঁলোকে আজি ব্যৱসায় চলাবলৈ আৰম্ভ কৰিছে আজি কয়লা সিন্ডিকেটৰ নামত আজি তেওঁলোকে আজি সুপাৰী সিন্ডিকেটৰ নামত আজি গোটেই অসমখন তেওঁলোকে ধ্বংস কৰিছে চাৰিওফালে মদৰ দোকান স্থানীয় ৰাইজক তেওঁলোকে সংস্থাপন দিব পৰা নাই তো সেইকাৰণে বিজেপি দল এই ক্ষেত্ৰত কিমান আজি ৰাইজক যোৱা 10টা বছৰত ৰাইজক আজি বিপদত পেলাইছে সকলোৱে বুজি পাইছে আৰু সেইকাৰণে আগন্তুক দিনত অসমৰ জনসাধাৰণ এটা বিকল্প বিচাৰে মই যিমান শুনিছো মুখ্যমন্ত্ৰী ইতিমধ্যে গম পাই গৈছে যে তেওঁ ফ্লপ হ'ব আৰু ফ্লপ হোৱাৰ পিছত ক'ব এইটো মোৰ কাৰণ হোৱা নাই আমাৰ ৰাজ্যিক পুলিচে নোৱাৰিলে গোটেই বিফলতাটো ৰাজ্যিক পুলিচৰ ওপৰত জাপি দিব পিছত ক'ব কেন্দ্ৰীয় চৰকাৰে এতিয়া এইটো ফ্লপ চিনেমাৰ পাৰ্ট 2 টো ওলাওক যেনেকে বাহুবলী 1 বাহুবলী 2 তো তেওঁতো এইটো প্ৰথম পৰ্যায়টো ফ্লপ হ'ব আকৌ নিজে ডাইৰেক্টৰ প্ৰডিউচাৰ হিচাপে দায়িত্বটো নল'ব আকৌ গোটেই বিফলতাৰ দায়িত্বটো জাপি দিব ৰাজ্যিক আৰক্ষী সকলৰ ওপৰত আকৌ পাৰ্ট 2 বনোৱাৰ দায়িত্বটো আকৌ কেন্দ্ৰ চৰকাৰৰ ওপৰত দিব ৰাইজৰ ওপৰত এনে ধৰণৰ ফ্লপ চিনেমা কোনো প্ৰভাৱ পেলোৱা নাই ৰাইজে গম পাই গৈছে যে আজি মাত্ৰ নিজৰ গাড়ী ৰক্ষা কৰিবলৈ হলে আজি তেওঁ কিমান তললৈ যাব পাৰে দুখীয়া মানুহৰ ঘৰ ভাঙিব পাৰে ৰাইজৰ মাজত সংঘাত সৃষ্টি কৰিব পাৰে য'ত 1 লাখ চাকৰি দিয়া কথা আছে য'ত 2 কোটি চাকৰি দিয়া কথা আছিল আজি চাকৰি দিয়া বিপৰীতে আজি তেওঁলোকে যুৱকসকলৰ হাতত বন্দুক দিবলৈ বিচাৰে এই এটা বৰ গণতান্ত্ৰিক পৰিস্থিতি তেওঁলোকে অসমৰ ভিতৰত সৃষ্টি কৰিছে য'ত সাংবাদিকসকলে বিজেপিৰ বিৰুদ্ধে বাতৰি প্ৰকাশ কৰিলে বাতৰি আজি তেওঁলোকে পৰা চাকৰিটো এৰিবলগীয়া হৈছে এই অগণতান্ত্ৰিক